নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাজনীশাৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত সপ্তম শ্ৰেণীৰ লেসন 4 কাইণ্ডনেছ নামৰ পাঠটোৰ কেইটামান কোৱেশ্চন আনসাৰ অৰ্থাৎ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজলৈ লৈ আনিছো আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু এটি বিশেষ অনুৰোধ যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এতিয়া আমি কাইণ্ডনেছ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ গিটা আলোচনা কৰিবলৈ ওলাইছো কোৱেশ্চন নম্বৰ 1 A when do the Kashmiri vendors travel to cities to sell their goods when do the Kashmiri vendors travel to cities to sell their goods অৰ্থাৎ কাশ্মীৰী ভেন্ডৰ সকলে ভেন্ডৰ মানে ব্যৱসায়ী কাশ্মীৰী ব্যৱসায়ী সকলে কেতিয়া মানে ট্ৰেভেল টু সিটিজ টু সেল देयर গুডস তেওঁলোকে চহৰলৈ কেতিয়া আহে তেওঁলোকৰ বস্তুবোৰ বিক্ৰী কৰিবলৈ ইয়াৰ আনসাৰটো হৈছে The Kashmiri vendors travel to cities to sell their goods before the beginning of winter season কাশ্মীৰী ভেন্ডৰ সকলে চহৰলৈ ভ্ৰমণ কৰে to sell their goods তেওঁলোকৰ বস্তু বাহনীবোৰ বিক্ৰী কৰিবলৈ before the beginning of winter season অৰ্থাৎ winter season মানে ঠাণ্ডাৰ দিন আৰম্ভ হোৱাৰ আগে আগে তেওঁলোকে চহৰলৈ নিজৰ বস্তুবোৰ বিক্ৰী কৰিবলৈ আহে Question number 2 question number B Why is it a hard life for the Kashmiri vendors Why is it a hard life for the Kashmiri vendors কাশ্মীৰী ভেন্ডৰ সকলৰ বাবে অৰ্থাৎ কাশ্মীৰৰ ব্যৱসায়ীসকলৰ বাবে এইটো কিয় খুবেই কষ্টকৰ জীৱন হয় Answer It is a hard life for the Kashmiri vendors because they have to travel a long distance stay at cheap hotels and roam around the city streets all day It is a hard life for the Kashmiri vendors কাশ্মীৰী ভেন্ডৰ সকলৰ জীৱনটো খুবেই কষ্টকৰ কাশ্মীৰী ব্যৱসায়ী সকলৰ জীৱনটো খুবেই কষ্টকৰ because they have to travel a long distance কাৰণ তেওঁলোকে বহু দূৰ ভ্ৰমণ কৰিবলগীয়া হয় they have to travel a long distance stay at cheap hotels তেওঁলোকে সস্তীয়া হোটেল বিলাকত থাকিবলগীয়া হয় and roam around the city streets all day আৰু চহৰৰ ৰাস্তা বিলাকত গোটেই দিনটো ঘূৰি ফুৰিব লগা হয় সেইভাবে কাশ্মীৰী ভেন্ডৰ সকলৰ জীৱনটো খুবেই কষ্টকৰ ইয়াৰ পিছত আহিছো আমি তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে C নম্বৰ Why was the author surprised when his brother-in-law called the vendors Why was the author surprised when his brother-in-law called the vendors অৰ্থাৎ লিখকজন কিয় আচৰিত হৈছিল সাৰপ্ৰাইজ হৈছিল when his brother-in-law called the vendors যেতিয়া তেওঁৰ brother-in-law মানে হৈছে ভিনদেউ তেওঁৰ ভিনদেৱে যেতিয়া কাশ্মীৰী ভেন্ডৰ সকলক মানে কাশ্মীৰী ব্যৱসায়ী সকলক তেওঁৰ ঘৰলৈ মাতিছিল তেতিয়া লিখকজন কিয় আচৰিত হৈছিল আনসাৰ হৈছে The author was surprised when his brother-in-law called the vendors because the author was sure that he needed nothing from them. The author was surprised. মানে লিখকজন আচৰিত হৈছিল when his brother-in-law called the vendors. যেতিয়া তেওঁৰ ভিনদেউকে কাশ্মীৰী ব্যৱসায়ী সকলক মাতিছিল because কাৰণ the author was sure. লিখকজন নিশ্চিত আছিল যে he needed nothing from them. তেওঁৰ ভিনদেউকক তেওঁলোকৰ পৰা একো নালাগিছিল সেইকাৰণে লিখকজনে আচৰিত হৈছিল যেতিয়া তেওঁৰ ভিনদেউকে কাশ্মীৰী ভেন্ডৰ সকলক তেওঁৰ ঘৰলৈ মাতি আনিছিল কাৰণ তেওঁ জানিছিল লিখকে জানিছিল যে তেওঁৰ ভিনদেউকক কাশ্মীৰী ভেন্ডৰ সকলৰ পৰা একো বস্তুৰ দৰকাৰ নাছিল ইয়াৰ পিছত আহিছো কোৱেশ্চন নম্বৰ D I felt sad and guilty at being a party to such behavior I felt sad মই দুখ অনুভৱ কৰিছিলো and guilty লগতে অপৰাধবোধ অনুভৱ কৰিছিলো at being a party to such a behavior এনেকুৱা এটা আচৰণৰ পাৰ্টি হ'বলৈ পায় পাৰ্টি মানে হৈছে লগৰী বা সংগী
What does the word party mean here? Party শব্দটো ইয়াত কি বুজাইছে and what kind of behavior did he refer to? আৰু কেনেকুৱা ধৰণৰ আচৰণৰ কথা তেওঁ উল্লেখ কৰিছে? Answer: Here the word party means companion. ইয়াত party শব্দটোৰ অৰ্থ হৈছে companion. Companion মানে হৈছে লগৰীয়া. Here the word party means companion. ইয়াত party শব্দটোৰ অৰ্থ হৈছে লগৰীয়া, companion. The author referred to his brother-in-law's act of calling the vendors to his house, although he did not want anything from them. The author কি বুজাইছে ইয়াতে referred to his brother-in-law's act মানে তেওঁৰ brother-in-law মানে ভিনদেউক তেওঁৰ ভিনদেউকৰ যিটো কাম act of calling the vendors vendor সকলক যে তেওঁ মাটি পঠাইছিল মাটি আনিছিল to his house তেওঁৰ ঘৰলৈকে although he did not want anything from them যদিও তেওঁলোকৰ পৰা তেওঁক একো দৰকাৰ হোৱা নাছিল তথাপি তেওঁক কাশ্মীৰী ভেণ্ডৰ সকলক তেওঁৰ ঘৰলৈ মাটি আনিছিল আৰু সেইটো কাৰ্য দেখি লিখকজন খুবেই আচৰিত হৈ পৰিছিল ইয়াৰ পিছত আহিছো আমি ইয়াৰ পৰৱৰ্তী কোৱেশ্চন অৰ্থাৎ হেকৰটো প্ৰশ্নলৈ ইয়াত আছে ই নাম্বাৰ who was kind what was his deed of kindness who was kind অৰ্থাৎ কোন kind মৰমিয়াল আছিল কোন মৰমিয়াল আছিলে what was his deed of kindness আৰু এনেকুৱা কি মৰম লগা কাম তেওঁ কৰিছিলে মৰমিয়াল কাম তেওঁ কৰিছিলে ইয়াৰ উত্তৰ হৈছে the author's brother-in-law was kind লেখকৰ ভিনদেউক মৰমিয়াল আছিল the author's brother-in-law মানে ভিনদেউক কি আছিলে মৰমিয়াল আছিলে he called the Kashmiri vendors to his house and gave them food to eat আৰু তেওঁ কোনটো এটা মৰম লগা কাম বা ভাল লগা কাম কৰিছিল হেতু হৈছে he called the Kashmiri vendors to his house তেওঁ কাশ্মীৰী ভেণ্ডৰ সকলক তেওঁৰ ঘৰলৈ মাতি আনিছিল and gave them food to eat আৰু তেওঁলোকক খাদ্য খাবলৈ দিছিল গতিকে এইটো এটা act of kindness আছিল তেওঁৰ ভিনদেউকৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিওটো ইমানতে সামৰিছো আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলি মই আশা কৰিছো ধন্যবাদ